এনেতো মই কৈ থাকোঁ বয়ফ্ৰেণ্ড নাই 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 কোনোবা ল'ৰাই যদি মোৰ লগত ফ্লাৰ্ট কৰিবৰ কাৰণে আজিকালি ট্ৰাই কৰে তেতিয়াহ'লে মোৰ নাজানো কি হয় ইমান বেছি কামোৰ খাওঁ ন যেতিয়া ষ্টাৰ্ট কৰিব ন কথা পতা কাৰণ আমি ছোৱালীবিলাকে ল'ৰাৰ পেটাৰ্ণটো গম পাওঁ ন কেনেকৈ ল'ৰাবিলাকে ফ্লাৰ্ট কৰে যেতিয়া ষ্টাৰ্ট কৰিব ন মই ইমান বেছি ইৰিটেট হৈ যাওঁ আৰু ইমান বেছি কামোৰ খাওঁ ন মই লগালগ মানুহজনী গায়ব হৈ যাওঁ সেই কনভাৰ্চেশ্যনটোৰ পৰা পিছত মই ৰিয়েলাইজ কৰোঁ মই লগালগ ৰিয়েলাইজ নকৰোঁ আৰু পিছত মই কনভাৰ্চেশ্যনটো চাই ৰিয়েলাইজ কৰোঁ যে মই দেখোন পাত্তাই নিদিলোঁ মই দেখোন গুৰুত্বই নিদিলোঁ মানে মানুহজনেও আৰু কিমান লাগি থাকিব ন এজন মানুহ কিমানো লাগি থাকিব ঠিক আছে কিন্তু মোৰ সেই ষ্টাৰ্টিঙত যেতিয়া ফ্লাৰ্ট কৰা ষ্টাৰ্ট কৰিব ন মোৰ এনেকুৱা লাগে যে তইতো মোৰ নিচিনাতো হাজাৰজনীক লগত কৰয়ে ফ্লাৰ্ট চ' কি আৰু মইনো কি নতুন হয়নে নহয় আৰু এইবিলাক কথাটো ক'লো নে নাই ল'ৰা মানুহৰ এটা পেটাৰ্ণ থাকে ছেম পেটাৰ্ণ থাকে ন কথা কোৱাৰ ষ্টাইল ছোৱালীৰ লগত ফ্লাৰ্ট কৰিলে কি কি কথা কয় চবটো অলমষ্ট ল'ৰাৰ ছেম থাকে চ' কিমান শুনিম সেইকাৰণে মই ছিংগেল